আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আজি মোৰ জন্মদিন, সকলোৱে মোৰ কাৰণে দোৱা কৰিব। আগলৈ যেন মই ভালদৰে আল্লাহৰ ইবাদত কৰি দিনকেইটা পাৰ কৰিব পাৰোঁ আৰু আল্লাহ যেন মোক মাফ কৰি দিয়ে আৰু ইমানৰ সহিত যাতে মৃত্যু হয়, এইটো দোৱা কৰিব। আজি মই অলপ হাদিছ ক'ব বিচাৰিছোঁ যে কলেমা, নামাজ, ৰোজা, হজ, জাকাত জীৱনৰ সম্বল। সহজ হৈ যাব তেতিয়া কবৰৰ প্ৰশ্ন উত্তৰ। তাৰমানে ইয়াত কি বুজাইছে, আমি ধন সম্পত্তি, মাটি বাৰী, ধন সম্পত্তি, টকা পইচা, এইবিলাক সোণৰ গহনা পাতি, এইবিলাকো সম্পত্তি বুলি ভাবোঁ, হয়নে বাৰু? কিন্তু আমাৰ আচল সম্পত্তি হৈছে কি, যিটো আমাৰ লগত যাব, চবটো থৈয়ে যাব লাগিব মৃত্যু হ'লে। কলেমা, নামাজ, ৰোজা, হজ, জাকাত। ধনী মানুহৰ কাৰণে হজ, জাকাত, আৰু দুখীয়া মানুহৰ কাৰণে কলেমা, নামাজ, ৰোজা। কলেমা চাৰিটা আমি শুদ্ধকৈ অৰ্থ বুজি আমি অন্তৰত বিশ্বাস কৰিব লাগিব, সেইটো হৈছে কলেমা। তাৰপিছত নামাজটোতো জানেই, পাঁচবাৰ আল্লাহৰ ইবাদত কৰিব লাগে, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে, আল্লাহৰ ইবাদত কৰিব লাগে, তাৰমানে বুজি পাইছে? তাৰপিছত ৰোজাটো আমি ৰমজান মাহৰ এমাহ ৰোজা থাকিব লাগে, আৰু আপুনি যদি পাৰে নফল ৰোজা 2-এটা কৰিব পাৰে, সেইটো বেছি চোৱাব পাব। আৰু তাৰপিছত হজটো যাৰ সামৰ্থ্য থাকে তেওঁলোকে সামৰ্থ্য মতে হজ কৰিব লাগিব। পইচা পাতি হাতত থাকিলে মক্কাত হজ কৰিব যাব লাগিব। আৰু জাকাতটো হৈছে আপোনাৰ এবছৰৰ জমা পইচাৰ শতকৰা 2.5 টকা হিচাপে আপুনি দুখীয়া মানুহক দান খয়ৰাত কৰিব লাগিব। এইটোকে জাকাত বুলি কয়। সোণৰো জাকাত আছে, তেনেকৈ বহুত বস্তুৰ জাকাত আছে, টকা পইচাৰ জাকাত আছে। ধনী মানুহে এইবিলাক দিব লাগিব, নহ'লে আপোনাৰ বহুত আজাব হ'ব তাৰমানে। কিন্তু আজিকালি মানুহে এইবিলাক দিব নোখোজে, কিন্তু আল্লাহৰ হুকুম এইবিলাক, বুজি পাইছে? বহুত কথা ক'লেও ভুল হ'লে ক্ষমা কৰিব। আজিলৈ আহোঁ, মোৰ কাৰণে দোৱা কৰিব।